নমস্কাৰ বন্ধু বান্ধৱী সকলো ভালে আছানে? আজি মই দেখাবলৈ লৈছো কেইটামান মক্কেল যি টিকটকত নিজৰ টেলেন্ট দেখাই ৰেকৰ্ড ভাঙি পেলাইছে। ইহঁতে যদি এনেকৈ টেলেন্ট দেখাই গৈ থাকে এদিন নহয় এদিন টিকটক বন্ধ হোৱাটো খাটাং। বন্ধু বান্ধৱী গতিকে পলম কিহৰ, আৰম্ভ কৰি দিওঁ আজিৰ ভিডিঅ'টো। ই বোলে জুবিনৰ এক্টিং কৰিছে। চা ভাই, জুবিন দাই কেতিয়া এনেকৈ উদং হৈ গামোচা পিন্ধি নাচা দেখিছিলি হা? কি মানে এইবোৰ টিকটকৰ নামত জিটি? এনেকৈ এজন মহান ব্যক্তিক অপমান কৰাটো আমি সহ্য নকৰো। ভিডিঅ' বনাইছো অলপ মাৰ্জিত হিচাপে বনাবি, নিজৰ লগতে বেলেগক অপমান নকৰিবি। বোলো নমস্কাৰ, বহুদিনৰ মূৰত ৰগৰ এটা দিছো। ৰোষ্টাৰক কৰি থাকিব দিয়া ৰোষ্ট, তথাপি সিহঁতে ইউটিউবৰ পৰা নাপায় একো চৰকাৰী পোষ্ট। হাই মোৰ দোস্ত, হ'ব বিচাৰিছা নেকি তুমি কেৰিমিনাতি? বাটত ওলাই গলে তোমাৰ মুখত ঢেকুৰা কুকুৰে দিব মুতি। হেই সুধীৰ ভাই নতি, তেহে পাবা তুমি ৰোষ্ট কৰাৰ জুতি। পাৰ যদি এবাৰ চেহেৰাখন উলিয়াবি, মোৰ ভিডিঅ' লৈ ৰোষ্ট কৰিবি আৰু ফেমাছ হবি। এইবাৰ ময়ো ৰগৰ এটা দিলো। টিকটকত তহঁতে কৰি থাক হিজৰামি, কিমাননো চাম তহঁতৰ পাগলামি। হাই মোৰ টিকটক প্ৰেমী দোস্ত, তহঁতে বাদ দে এইবোৰ হিজৰামি, যদি কৰিব নালাগে তহঁতক ৰোষ্ট। এইবোৰ কি মানে? এইবোৰ দেখিবহে বাকী আছিল মোৰ, চব শেষ কৰি দিলে বুঢ়াটোৱে। ককা আপুনি এইবোৰ কৰি কি পায়? বেয়াকৈ কবলৈ মন নাযায় মানে। ৰাতিপুৱা গধূলি হৰিনাম লওক, আপোনাৰ বয়স হ'ল আৰু জমৰ আগত গৈ কি বুলি কব? মই এটা টিকটক ষ্টাৰ আছিলো বুলি হা? টিকটক সৰু সৰু পোনাহঁতে কৰিলে ভাল লাগে, আপোনাৰ কাৰণে নহয় টিকটক। गोरे गोरे मुखड़े पे काला काला चश्मा। No, 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 no. এইটো আকৌ কি ডেন্স? ভিতৰত মালপত্ৰ ওলাই আছেচোন। কেমেৰামেনটো কম নহব কিন্তু। চোৱা ভণ্টি, ভালৰ কাৰণে কৈছো, এইবোৰ কৰি তোমালোকে কি পোৱা? এইবোৰ কৰি কি নিজৰ টেলেন্ট দেখাব বিচাৰিছা? বাইদেউ বিদ্যালয়খনৰ প্ৰধান শিক্ষক, কিন্তু বাইদেৱে কিনো শিক্ষা দিছে কণ কণ স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলক তাৰ নমুনা চাব নেকি? স্বৰবৰ্ণ কেইটা? স্বৰবৰ্ণ হয় 5টা। অকস্মাতে নিখিলে লোক হেৰি এটা হৈ যোৱা। ব্যঞ্জন বৰ্ণ কেইটা? ব্যঞ্জন মোৰ 26টা। হে 26টা। আচ্ছা আচ্ছা। ভাৰতৰ প্ৰধানমন্ত্ৰীজনৰ নাম কি? কি যে হ'ব আৰু, কোনে এইজনীক চাকৰি দিলে? নকল কৰি পাছ কৰিলে এনেকুৱাই গতি হয়। অসমৰ শিক্ষা বিভাগে চকু মুদি আছে নেকি? আমাৰ মনত এনেকুৱা বহুত প্ৰশ্নৰ উদয় হয়। এতিয়া সময় হ'ল খন্তেক বাণিজ্যিক বিৰতিৰ। ধেত চালা, কি কৈ আছো মই? আহাচোন পিছৰ ভিডিঅ'টোলৈ আগবাঢ়ো। তোমালোকে বাৰু জানানে বৰুৱা বাইদেউ? তেওঁ আকৌ ঘূৰি আহিল। এতিয়া তোমালোকৰ মনত প্ৰশ্ন হ'ব যে ক'ৰ পৰা ঘূৰি আহিল?
এতিয়া কথাটো হ'ল যে তেওঁৰ মগজুৰ প্ৰব্লেম আছে। তেওঁক পগলা ফাটেকত নিয়া হৈছিল। সম্পূৰ্ণ ভাল নহওঁতে তেৰে নামৰ নিচিনা পলাই দিলে তেওঁ। পাছত আমাৰ মাজত এয়া বৰুৱা বাইদেউ। নমস্কাৰ বৰুৱা বাইদেউ, আপোনাক আমাৰ গেলা আলু ষ্টুডিঅ'লৈ স্বাগতম জনাইছো। এফালৰ পৰা কৈ যাওক আপোনাৰ কি ক'ব লগা আছে। মানে এই বিয়াখন খাই আহিলো, বিয়াখন খাই পেলাই বোলো বাহিৰে বাহিৰে বোলো মই অনলাইনটো গৈ লওঁ, তাৰপিছতহে বোলো কাপোৰ চাপোৰ সলামগে আৰু। বিয়া মানে এনেই সম্বন্ধীয় বিয়া, বাৰু মোৰ নন্দেক কৈছে সম্বন্ধ। আজিকালি যুগৰ বিয়া তাৰমানে ফটো উঠা কোপটো মানে খুব বেছি আৰু মুঠতে। মই মানে যাওঁতে মোকো কৈছে আকৌ দেই বোলে বৌ বোলে ফটো এখন মানে একেলগে উঠিব লাগিব আকৌ। মই বোলো হ'ব উঠিম পিছত বোলো, এনেকে গৈ পেলাই মই গুচি আহিছো।